সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? হয়, মোৰ নাম হেঙুলতা ৰাভা হয়। আপুনি কোন ঠাইৰ পৰা আহিছে?
মই নৰ্থ গাৰো হিলছ মেঘালয়ৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া লৈছিল? হয়, মই 26/3/2023 চনত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। মানে পৰম্পৰাগতভাৱে যিবিলাক মানে ঘৰত দেৱী দেৱতাবিলাক পূজা কৰিছিল, মানে এনেকুৱা এটা দেৱী নাই যে বা দেৱতা নাই যে মই সিহঁতক পূজা কৰা নাই। মানে যিমান পূজা হয় গোটেই মানে ব্ৰত ৰাখিছিলোঁ, এনেকৈ পূজা কৰিছিলোঁ, বলি বিধানো দিছিলে। আৰু ইফালে মানে ক'ৰবাত যাব লাগে বা সেইবিলাকতো গৈছিলোঁ। মানে এনেকুৱা এটা দেৱী দেৱতা নাই মই পালন কৰা নাই, মানে এনেকৈ চব কৰিছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি পৰম্পৰাগত যিবিলাক আপোনাৰ সমাজত প্ৰচলিত ভক্তি সাধনা আছিলে সেই আটাইবিলাক আপুনি কৰি আছিলে, তথাপি আপুনি সন্ত ৰামপাল গুৰুমাজৰখনলৈ কিয় আহিব লগা হ'ল? হয়, মানে ইমান পূজা কৰাৰ পিছতো মানে মোৰ ইমান মানে সৰুৰ পৰাই মানে মোৰ কিবা কিবি বেমাৰবিলাক হৈয়ে থাকে। মানে সৰু থাকোঁতেও পেটৰ বিষবিলাক হৈছিল। পূজাবিলাকতো কৰিয়ে আছিলোঁ, মানে ক'ৰবাত ওলাই গ'লেও মানে মই কৈছিলোঁ, হে ভগৱান মোৰ এইটো কাম কৰি দিয়ক। মানে মোৰ মানে সেইটো নহয়, মানে ওলোটাটো হৈ যায়, মানে যিটো কৰিব খোজোঁ সেইটো নহয়। তেতিয়া মোৰ এটা বিশ্বাস হয়, মানে ভগৱান এইবিলাক নহয়ে নেকি এনেকুৱা। আৰু মোৰ এটাই মানে এই বলি বিধানবিলাক বোলে দি থাকোঁ নহয়, এই বলি বিধানবিলাক মানে দিলে মোক মনটো ভাল নালাগে। মানে সিহঁতক হত্যা কৰি আছোঁ, ইয়াৰ পৰানো আমি কেনেকুৱা কি লাভ পাম, এইবিলাক মোৰ মানে মনত দুখ আছিলে। তথাপিও যিহেতু পৰম্পৰাগতভাৱে ডাঙৰবিলাকে কৈ আহিছে সেইটো কাম মই কৰিয়ে আছিলোঁ। আগতে যিবিলাক কৰিছিলোঁ সেইটো মানে মোৰ মনত মানে শান্তি হোৱা নাছিলে। মানে কোনোবাতো হয় ভগৱান এটা বুলিয়ে কয়, কিন্তু পূজাবিলাক মানে বহুত কৰিব লগা হয়। মানে 12টা মাহত কেইটা যি পূজা হয় এইবিলাক কৰি থাকোঁ। আৰু এইবিলাক কৰোঁতে কৰোঁতে মানে কেতিয়াবা মোৰ ঘূৰণি হৈ কিনে পৰিয়ে যাওঁ আমি, এনেকুৱা মানে ভক্তি কৰিছিলোঁ। আৰু তাৰ পৰা মই একো ফল পোৱা নাছিলোঁ, মানে বহুত দুখ হৈছে। তাৰপিছত মোৰ এই বিয়াৰ পিছত মানে দ্বিতীয় মানে যেতিয়া ছোৱালীজনী জন্ম হ'ব লগা হৈছিলে, তেতিয়া তাৰ আগতে মোৰ হেপাটাইটিছ বি মানে বেমাৰটো ধৰা পাইছিলে। তেতিয়া মোৰ যেতিয়া বেমাৰটো ধৰা পালে, গাঁৱৰ মানুহে বা ওচৰ চুবুৰীয়াবিলাকে মোক সকলোৱে মানে ঘৃণা কৰিছিলে, যিটো মোৰ মনত পৰিলে সঁচাই বহুত দুখ লাগে। মানে মানুহবিলাকে মোক সিহঁতৰ ঘৰত যাব নিদিছিলে। মই মানুহৰ পৰা বহুত মানে অপমান পাইছিলোঁ। তাৰপিছত আমি যেতিয়া চিকিৎসা কৰিলোঁ, তেতিয়া ডক্তৰে মানে আমাক প্ৰত্যেক মাহতে আমাক যাব দিছিলে, য'ত মানে গ'লে মানে আমাৰ আৰ্থিক বহুতভাৱে অভাৱ হৈছিলে। মানে আৰ্থিক অভাৱ মানে তাতে যিহেতু আমাৰ ওচৰত তেনেকুৱা চিকিৎসা নহয়ে, তাৰপিছত আমাক গুৱাহাটী যাব দিছিলে। গুৱাহাটীত গৈছিলোঁ, প্ৰাইভেট হস্পিটেল যিহেতু, তো তাতে বহুত পইচা লাগে। মানে একবাৰ গ'লে মানে 30,000টো লাগিয়ে। অহা যোৱা কৰোঁতেতো কষ্ট আছে। সেইবিলাক মানে মই ভাবি ভাবি মানে নিজকে বহুত দুৰ্বল অনুভৱ কৰিছিলোঁ। মানে মোক বাচি থাকিব ইচ্ছা নাছিলে, এনেকুৱা নিচিনা অৱস্থা হৈছিলে। তাৰপিছত মানে মোৰ স্বামীয়ে বহুত মোক সহায় কৰিছিলে, সাহস দিছিলে। এইটো দুখৰ পৰা অন্ত কেনেকৈ হ'ব বুলি আমি দুজনে সদায় আলোচনা কৰিছিলোঁ। পিছত এনেকৈ মানে মোৰ স্বামীয়ে যেতিয়া জ্ঞান গংগা পুস্তকখন আনি চালে, তেতিয়া মানে বস্তুখিনি আমি পঢ়ি কেনে বহুত ভাল লাগিলে। মানে মানুহজনে ক'লে এই গুৰুজন বহুত ভাল। সন্ত ৰামপালজী মহাৰাজৰ মানে যিবিলাক নিয়মবিলাক পালে সেইবিলাক পঢ়ি কিনে বহুত ভাল লাগিলে। তাৰপিছত মানে স্বামীয়ে আগত লৈছিলে, মানে নাম দীক্ষা লৈছিলে, তাৰপিছতহে মই লৈছিলোঁ। আপুনি যিহেতু আপোনাৰ যিবিলাক সমস্যা আছিলে সেই সমস্যাবিলাক আপুনি ব্যক্ত কৰিছে। আপুনি যি হেপাটাইটিছ বি এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছিলে, গাঁৱৰ মানুহবিলাকে আপোনাক নিন্দা কৰিছিলে বা আপোনাক অপমান কৰিছিলে, কিন্তু সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছত আপোনাৰ সেই সমস্যা দূৰ হ'লনে? হয় ছাৰ, মোৰ মানে সকলোবোৰ দুখ মানে নাইকিয়া হৈ গ'ল। এতিয়া মানে সাহসো আহি গ'ল। যেতিয়া মোৰ দ্বিতীয় ছোৱালীজনী জন্ম হৈছিলে, তেতিয়া মোৰ এনেকুৱা অৱস্থা হৈছিলে যে মই নিজে খোজকাঢ়ি যাব নোৱাৰোঁ, নিজৰ কাম নিজে কৰিব নোৱাৰোঁ। মোক 2জন মানুহ ধৰি উঠাব লাগে, 2জন মানুহ ধৰি ইফাল লৈ যাব লাগে। মানে কি কৰা নাছিলে, জাৰা ফুকাৰ পৰা আৰম্ভ কৰি মানে পূজা বলি বিধান এইবিলাক সকলো কৰিছিলে, কিন্তু তাৰ পৰা মোৰ একো মানে পৰিত্ৰাণ পোৱা নাছিলোঁ। দিছিলে অলপ সময়, মানে সেইটো যদি কিবা বলি দিয়া হৈছে তাৰ পৰা মানে 1 দিন মানৰ কাৰণে অলপ মানে ভাল হৈ যায় আৰু দেহাটো।
আকৌ একে হয় মানে মই একমাহমান একো বস্তু খাবই পৰা নাছিলোঁ, পানী এটুপিও নাযায়। কিন্তু ডক্তৰে যিবিলাক ঔষধ দিছিলে মানে একদিনততো মোক হয়তো 15-14টা এনেকুৱা টেবলেট খাব দিছিলে। এইবোৰ খাই খাই মই একো মানে বস্তু খাব নোৱাৰা হৈছিলোঁ, মানে পানীটোও মোক খাব দিয়া নাছিলে ডক্তৰে। মানে এইটো এনেকুৱা অৱস্থা হৈছে মোৰ মানে লিভাৰৰ প্ৰব্লেম হৈ গৈছে পিছত। ঔষধবিলাক খাওঁতে খাওঁতে লিভাৰৰ প্ৰব্লেম হৈ যোৱাৰ পিছত মানে মোৰ পেটটো ফুলি আহিছিলে, হাত ভৰিবিলাকো ফুলি আহিছিলে। আৰু এইবিলাক কৰোঁতে কৰোঁতে মানে আমি আৰ্থিকভাৱে বহুত দুৰ্বল হৈ গৈছিলোঁ। তেতিয়া মই যেতিয়া দীক্ষা লোৱা নাছিলোঁ, আমাৰ মানে স্বামীয়ে দীক্ষা লৈছিলে। তাৰপিছত মানে মোক মানে ক'লে বোলে দীক্ষা লৈ লোৱা, তাৰপিছত তোমাৰো এই বেমাৰটো ভাল হৈ যাব। তাৰপিছত ময়ো লৈ ল'লোঁ। লোৱাৰ পিছত মই যেতিয়া 6 মাহমান হ'ল, তাৰপিছৰ পৰা মোৰ মানে স্বাস্থ্যটো দিনক দিনে ভাল হৈ আহিছে। এতিয়া মই মানুহৰ দৰে দেখিব হৈছোঁ। আগতে মানে মই এনেকুৱা আছিলোঁ, মোক দেখিলে মানুহে ভয় খোৱাৰ নিচিনা হৈছিলে। মানুহবোৰে মোক ভাবিছিলে মই মৰিম আৰু। সেইটোৰ কাৰণে মোৰ আত্মীয় কুটুমবিলাকে মোক মানে চাব আহিছিলে। মানে তাই আৰু কেইদিননো থাকিব, এনেকৈ মানে মোক চাব আহিছিলে। এইটো এটা আচৰিত কথা, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ তেখেত হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়। তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান আৰোগ্য লাভ কৰিছে। আপোনাৰ যি হেপাটাইটিছ বি মাৰাত্মক ৰোগত আপুনি আক্ৰান্ত হৈ আছিলে, তাৰ পৰা আপুনি পৰিত্ৰাণ পালে। এইটো কেনেকৈ সম্ভৱ, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেদৰে লাভ পাইছে? মানে তত্ত্বদৰ্শী ৰামপালজী মহাৰাজ দেৱে আমাক এনেকুৱা এটা ভক্তি মাৰ্গ দিছে, মানে যিটো ভক্তি কৰিলে আপোনাৰ ৰোগটো দূৰৰে কথা, গোটেই যিমান যি সমস্যা আছে আপোনাৰ সকলো ভাল হৈ যাব। এতিয়া মোৰ ৰোগটো ডক্তৰে যেনেকৈ কৈছিলে আপুনি গোটেই জীৱন ঔষধটো খাই থাকিব লাগে। মানে প্ৰত্যেক মাহতে যদি আমি 30,000 টকাকৈ যদি খৰচ কৰিব লাগে, এই ডক্তৰৰ ওচৰত আমি যাই কি লাভ আছে কওকচোন। আৰু এতিয়া যেতিয়া মই সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা ল'লোঁ, এতিয়া এটকাও নলগা হৈছে। মই সম্পূৰ্ণৰূপে মোৰ ঔষধটো একদম বাদ দিলোঁ। যিটো কৈছিলে ডক্তৰে গোটেই জীৱন ঔষধ খাব লাগে, তো এইটো মানে ক'বলগীয়া কথা যে এইটো চমৎকাৰ বুলিয়ে ক'ব লাগিব, এইটো ভগৱান হয়। সন্ত ৰামপালজী মহাৰাজ আমাৰ বৰ্তমান এই পৃথিৱীত মানে একমাত্ৰ সন্ত এনেকুৱা হয় যিয়ে আমাক গোটেই মানে শাস্ত্ৰ অনুকূল ভক্তি দিছে আমাক, যিটো কৰিলে আমাৰ গোটেই দুখ নিবাৰণ হয়। আৰু মানে মানৱ জীৱনৰ যিটো মূল উদ্দেশ্য হ'ল মোক্ষ প্ৰাপ্ত কৰা, সেইটো মানে আপোনাৰ সফল হ'ব। আৰু এগৰাকী আপুনি সচেতন মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে? আমাৰ গুৰু সন্ত ৰামপালজী মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে মানে আমাৰ মানে সমাজত যিমান বেয়া এইবিলাক মানে প্ৰথা আছে, বলি বিধানৰ পৰা আৰম্ভ কৰি যিমান পাখণ্ড মানে আমাৰ পণ্ডিতবিলাক আছে, যিবিলাক আমাক মানে মিছা কথা কৈ মানে আমাক পাপৰ পিনে লৈ গৈ আছে। যিটো আমাৰ কৰিব নলগা কামো সিহঁতে কৰি দিয়ে। কিন্তু আমাৰ একমাত্ৰ সন্ত আছে, যে সন্ত ৰামপালজী মহাৰাজ হয়, যে আমাক সকলো শাস্ত্ৰ বিধি খলি দেখুৱাই দিছে যে এইটো এনেকৈ আছে, এইটো এনেকৈ আছে। মানে বলি বিধান কৰিব দিয়া নাই বা মূৰ্তি পূজা এনেকুৱা ক'তো লিখা নাই যে আমি যিবিলাক আগতে কৰিছিলোঁ। এতিয়া আমি গম পালোঁ যে যিহেতু আমি গোটেই শিক্ষিত সমাজৰ মানুহ হয়, সেইকাৰণে আমি চাব লাগে মানে কোনটো সঁচা কোনটো মিছা আমি চাব পৰা হৈছোঁ এতিয়া। সেইটো চাব লাগে আৰু মানে শাস্ত্ৰ অনুকূলে ভক্তি কৰিলে যে এইটো হয়, সেইটো মানে গুৰুদেৱে দেখুৱাই দিছে। আৰু এগৰাকী আপুনি মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আমি শুনিছোঁ যে তেখেতৰ আশ্ৰমত মানে যৌতুকমুক্ত বিবাহ অনুষ্ঠিত কৰে। এগৰাকী মহিলা হিচাপে আপুনি কি ক'ব বিচাৰে, তেখেতে যি পদক্ষেপ লৈছে? হয়, এইটো আমাৰ গুৰুদেৱে বহুত ভাল মানে পদক্ষেপ লৈছে বুলিয়ে ক'ব লাগিব। মানে প্ৰত্যেক দিনে ক'ব নোৱাৰোঁ কেইজনে যে ভনী বা বাইদেৱে মানে মৃত্যু হৈছে, যাৰ বাবে আমি যৌতুকৰ বাবে মানে হত্যা কৰা হৈছে, যাৰ বাবে আমি ইমান কষ্ট ভুগিব লগা হৈছে। এনেকুৱা মানে ক'তো মানে এনেকুৱা বিবাহ নেদেখিব আপুনি, 1 টকা নিদিয়াকৈ মানে বিবাহ হৈছে। একমাত্ৰ সন্ত ৰামপালজী মহাৰাজৰ তাতে আপুনি পাব যে 1 টকা খৰচ নকৰাকৈ আমি বিবাহ কৰিব পাৰোঁ। অকল 17 মিনিটত আমি বিবাহটো সম্পন্ন কৰিব পাৰোঁ, য'ত মানে না 1 টকা দিব লাগে না 1 টকা ল'ব লাগে, মানে সম্পূৰ্ণ যৌতুক মানে তাতে নাথাকে আৰু।
সঁচাকৈ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে যিটো কাম চৰকাৰে কৰি দেখুৱাব পৰা নাই, তেওঁ মাত্ৰ 17 মিনিটত যৌতুকমুক্ত বিবাহ অনুষ্ঠিত কৰি তেওঁ এই মানে যৌতুক নাশ কৰিবৰ কাৰণে যিটো সফল অভিযান তেওঁক বহাইছে। আৰু শেষত আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত বৰ্তমান আমাৰ সমাজত যিবিলাক প্ৰচলিত ধৰ্মগুৰু আছে, তেওঁলোকৰ যি ভক্তিবিধি আৰু সন্ত ৰামপাল গুৰুমাজৰ যি ভক্তিবিধি, ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে? মানে এইটোৱে পাৰ্থক্য আছে যে এতিয়া বৰ্তমান যিবিলাক পাখণ্ড ধৰ্মগুৰু আছে, সিহঁতে কেতিয়াও মানে শাস্ত্ৰবিলাক মানে দেখুৱাই নিদিয়ে বোলে এইবোৰ ইয়াতে এনেকুৱা লিখা আছে। কিন্তু একমাত্ৰ আমাৰ সন্ত ৰামপালজী মহাৰাজ হয়, যিয়ে মানে তন্নকে সকলোৱে দেখুৱাই দিছে যে এইটো ইয়াত এনেকৈ আছে। শাস্ত্ৰবিলাক আমাক এটা এটাকে গোটেই বেদ, পুৰাণ, বাইবেল এইবিলাক সকলো খুলি দেখুৱাই দিছে যে ইয়াত এনেকুৱা লিখা আছে, ইয়াত এনেকুৱা লিখা আছে বুলি। সেইটোৰ কাৰণে মই ক'ব বিচাৰোঁ, অকল সন্ত ৰামপালজী মহাৰাজেই হয় যে এই শাস্ত্ৰ অনুকূল আমাক ভক্তি দিছে আৰু এই কালৰ লোকৰ পৰা আমাক মানে মুক্তি দিবৰ কাৰণে আমাক শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰিছে। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে, আজি আপোনাক টিভি স্ক্ৰীণত যিসকল দৰ্শকে প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয়, মানে মই যিমান দুখ পাইছোঁ এনেকুৱা যাতে আৰু কাৰো মানে নহয়, সেইটোৰ কাৰণে মই আপোনালোকক সকলোকে মই এই টিভি মাধ্যমৰ দ্বাৰাই আপোনালোকক প্ৰাৰ্থনা কৰিছোঁ যাতে কোনটো সঁচা হয় কোনটো মিছা হয় আপোনালোকে চাওক, আপোনালোকে বিচাৰ কৰক। আমি যিহেতু শিক্ষিত সমাজ এতিয়া, সেইবিলাক আমি সকলো গ্ৰন্থবিলাক, বেদ, পুৰাণ এইবিলাক মিলি চাওক। আপোনালোকে কোনে শুদ্ধ কৈছে, কোনে ভুল কৰি কৈছে, এইটো আপুনি চাওক। তাৰপিছত আপোনালোকে বিচাৰ কৰক যে আচল গুৰু কোন হয়, কোনটো পথত গ'লে আপুনি সৎ ভক্তি লাভ কৰিব বা মোক্ষ প্ৰাপ্ত কৰিব, সেইটো আপোনালোকে নিজে বিচাৰ কৰিব। মই যেনেকুৱা আগতে যিবিলাক বলি বিধান দিছিলোঁ, পূজা পাতল কৰিছিলোঁ, তাৰ পৰাতো মই একো লাভ পোৱা নাছিলোঁ। অকল মানে বেছিহে মানে শাৰীৰিকভাৱে দুৰ্বল, আৰ্থিকভাৱে দুৰ্বল এইবিলাক হৈ গৈছিলোঁ। মানে যেতিয়াৰ পৰা মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহিলোঁ, তেতিয়াৰ পৰা আমাৰ মানে আৰ্থিকভাৱেও কিছু মানে ভাল হ'ল, মানে ঔষধ পাতি কিনিব নলগা হ'ল। মোৰ যিহেতু হেপাটাইটিছ বি আছিলে, সেইটোও ভাল হৈ গ'ল এতিয়া। আৰু মোৰ মানে আধ্যাত্মিক জ্ঞানটোও পালোঁ। মোৰ দৰে যদি লাভ পাব বিচাৰে, আপোনালোকক মই কাতৰ অনুৰোধ কৰিছোঁ, আপোনালোকেও মানে সন্ত ৰামপালজী মহাৰাজৰ সৎসং চাওক, জ্ঞানখিনি বুজি লওক। তাৰপিছত আপোনালোকেও নাম দীক্ষা লৈ নিজৰ কল্যাণ সাধন কৰিব পাৰিব। যেনেকুৱা মই আজি আপোনালোকৰ আগত মানে উঠি ক'ব পাৰিছোঁ, যদি মই নাম দীক্ষা নললো হয়, হয়তো আজিলৈকে মই এনেকৈয়ে মানে বেমাৰত ভুগিয়ে থাকিলোঁ হয়, মানে বহুত সমস্যাই হৈ থাকিল হয়। সেইকাৰণে আপোনালোকক প্ৰাৰ্থনা কৰিছোঁ, আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ সৎসং চাওক, জ্ঞানখিনি বুজক। যিমানবিলাক পুস্তক আছে, কিতাপ আছে, এইবিলাক আপোনালোকে পঢ়ক, ভালদৰে জ্ঞানখিনি বুজি লৈ নাম দীক্ষা লৈ আপোনালোকেও মোৰ দৰে কল্যাণ কৰিব পাৰিব। যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? আজিকালিতো শিক্ষিত সমাজ, আপোনালোকে সকলোৰে হাতে হাতে মোবাইল যিহেতু আছে, বিভিন্ন ছ'চিয়েল মিডিয়াত আপোনালোকে সন্ত ৰামপালজী মহাৰাজ এপ মানে চাৰ্চ কৰিলে আপোনালোকে মংগল প্ৰবচন পাব। তাত নিজৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ফোন নাম্বাৰটো আছে, সেইটো ফোন কৰিলে আপোনালোকে নিজৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰটো জানিব পাৰিব আৰু নাম দীক্ষা লৈ নিজৰ মোক্ষ কল্যাণ কৰিব পাৰিব। ধন্যবাদ থাকিল। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। তেওঁক ক'ৰবাত পৰি থকা অৱস্থাত পাইছিলে। ধানপৰ পুত্ৰ শিপিনীৰ কাৰ্য কৰে। তেতিয়া বিবেকানন্দই ক'লে, তুমি কাৰোবাৰ পৰা শৰণ লৈছা নেকি? ক'লে, হয় লৈছোঁ স্বামীদেৱ। কাৰ পৰা লৈছা? যে আপুনি যাৰ পৰা লৈছে। কি মই লৈছোঁ? হয়। মোৰ গুৰুদেৱ কোন হয় জানা? শ্ৰী শ্ৰী 1008
পণ্ডিত মহৰ্ষি ৰামানন্দদেৱ তেওঁ তোমাৰ দৰে ক্ষুদ্ৰকটো ওচৰলৈও আহিবলৈ নিদিয়ে। চোৱা সকলোৱে কিমান মিছলীয়া, কিমান কপটি। আৰু গুৰুদেৱক গৈ কম যে তুমি মোক শান্তিৰে জীয়াই থাকিবলৈ দিয়া নাই। তুমি আমাৰ গুৰুদেৱৰ অসন্মান কৰিছা। তেওঁ ব্ৰাহ্মণ, তুমি ক্ষুদ্ৰ, বহুত বেয়া বেয়া বক্তব্য কৰিছিলা বুলি। এতিয়া আমি অলপ চমুকৈ কৰিম। পৰমেশ্বৰ কবীৰদেৱে এটা লীলা কৰিছিল। কিছু সময় পূৰ্বে ৰামানন্দদেৱ 104 বছৰ বয়সৰ আছিল যেতিয়া পৰমাত্মাই নিজক 5 বছৰ আয়ুসৰ দেখাইছিল। আৰু পুৱাই পঞ্চগংগা ঘাটত নদীত গা ধুবলৈ গৈছিল, গংগা নদীত। তাত খটখটি বনোৱা আছিল, খটখটি পকা। তেওঁ সময়তেই গৈছিল, আন্ধাৰ থাকোঁতেই, ব্ৰহ্ম মুহূৰ্তত পুৱাই। পৰমেশ্বৰে 2.5 বছৰৰ বালকৰ ৰূপ ধাৰণ কৰিছিল আৰু খটখটিত শুই পৰিছিল। ৰামানন্দদেৱ আন্ধাৰত তললৈ নামি আছিল। তেওঁৰ খৰম অৰ্থাৎ ভৰিৰ জোতা তেতিয়াৰ দিনত কাঠৰ খৰম আছিল, ভৰিত পিন্ধিছিলে সাধুৱে। কবীৰদেৱৰ মূৰত লাগিছিল শুই থকা বালকৰ ৰূপত। পৰমাত্মাই কেঁচুৱাৰ দৰে কন্দাৰ লীলা কৰিছিলে। ৰামানন্দদেৱ এনেকৈ হালি গৈছিল, এনেকৈ। আৰু বালকজনক ক'লে যে বোপাই মোৰ ভুলবশত লাগি গৈছে, মই দেখা নাই। ৰাম ৰাম কোৱা। মূৰত হাত বুলালে আৰু ক'লে ৰাম ৰাম কোৱা, ৰাম নামেৰে সকলো দুখ দূৰ হৈ যাব। পৰমাত্মা মনে মনে থাকিল। তেওঁৰ ডিঙিত এডাল মালা আছিল। এজন বৈষ্ণৱ সাধুৰ এটা চিন থাকে যে ডিঙিত এডাল তুলসীৰ কাঠৰ মালা, এটা মণিৰ তেওঁলোকে ডিঙিত পিন্ধিছিলে। ইয়াৰে চিনাক্ত কৰিব পৰা যায় যে তেওঁ বৈষ্ণৱ পৰম্পৰাৰে দীক্ষিত। সেয়া পৰমাত্মাৰ ডিঙিত পৰি গ'ল। পৰমেশ্বৰ কবীৰদেৱ মনে মনে থাকিল। ৰামানন্দদেৱ গা ধুবলৈ গ'ল। পৰমাত্মা অন্তৰ্ধান হৈ গ'ল। নিজৰ তুলনীয়া মাতা পিতাৰ ঘৰলৈ আহি বিৰাজমান হ'ল। গতিকে সেইদিনা কবীৰদেৱে তেওঁক কৈছিলে যে মই স্বামী ৰামানন্দদেৱৰ পৰা শৰণ লৈছোঁ, যাৰ পৰা আপুনি লৈছে। তেতিয়া কবীৰ পৰমাত্মাক ধৰি ৰামানন্দদেৱৰ ওচৰলৈ লৈ যোৱা হ'ল। ৰামানন্দদেৱে ভিতৰত নিজৰ ঘৰৰ সন্মুখত পৰ্দা লগাই পৰ্দাৰ আঁৰৰ পৰা কথা পাতে আৰু হাজাৰ হাজাৰ দৰ্শক শ্ৰোতা আহিল। তেওঁলোকক মাতি অনা হৈছিলে। সেই ভুৱা মহৰ্ষি বিবেকানন্দই মাতি আনিছিলে যে আহিবা, এওঁ মিছলীয়া, গুৰুদেৱে এওঁক দণ্ড দিব। আৰু যি বাস্তৱিকতা আছিল সেয়াক পাহৰাই দিয়া হ'ল। তেওঁ কি প্ৰশ্ন কৰিছিলে, কি ক'ব বিচাৰিছিলে, সেইবোৰ কথা শেষ কৰি দিছিলে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাহৱান। এতিয়া পৰ্দা লগোৱা আছিলে। এতিয়া ৰামানন্দদেৱে পৰ্দাৰ আঁৰৰ পৰা প্ৰশ্ন কৰিছিলে, এয়া দেখাবলৈ যে মই ক্ষুদ্ৰকটো মোৰ নিকটলৈও আহিবলৈ নিদিওঁ, স্পৰ্শটো নকৰোৱে, দৰ্শনো নকৰোঁ। কাৰণ এনেকুৱা নকৰিলে ব্ৰাহ্মণ সমাজে বেজাৰ পাই যায় আৰু তেতিয়া তেওঁৰ কোনো শিষ্য নাথাকিব। সেয়েহে এনেকুৱা ড্ৰামাবাজি কৰা বহুত জৰুৰী হৈ যায়। আৰু সেই সময়ত জাত পাতৰ সমস্যা চৰম সীমাত আছিল। এতিয়া ভিতৰৰ পৰা প্ৰশ্ন কৰিলে তেওঁ ৰামানন্দদেৱে, আড্ডা পৰ্দা লায়ে কৰে ৰামানন্দ বুজন্তে, দাস গৰীব কুৰংগ ছবি আদৰ ঢাক কুদন্তে। এতিয়া গৰীব দাস চাহেবে যিজনে পৰমাত্মাৰ সাক্ষাৎ পাইছিলে, সেই চোৰাণীৰ গৰীব দাস দেৱে পৰমেশ্বৰৰ সাক্ষাৎকাৰ পোৱাৰ পাছত ওপৰৰ সৎলোকলৈ পৰমেশ্বৰে তেওঁক লৈ গৈ সত্যৰ সৈতে পৰিচিত কৰাইছিলে। আৰু তাৰ পাছত তেখেতে চকুৰে দেখা পৰমেশ্বৰৰ মহিমাৰ বৰ্ণনা কৰিছিল। আড্ডা পৰ্দা লায়ে কৰে ৰামানন্দ বুজন্তে, দাস গৰীব কুৰংগ ছবি আদৰ ঢাক কুদন্তে। ঘৰৰ ভিতৰত সন্মুখত পৰ্দা লগাই বাহিৰত পৰমেশ্বৰ থিয় হৈ আছে 5 বছৰীয়া বালকৰ ৰূপত। আৰু ৰামানন্দদেৱে সুধিছে এনেকৈ জঁপিয়াই, যেনেকৈ হৰিণাই জঁপিয়াই অত্যন্ত খঙত,
कौन जात कुल पंथ है, कौन तुम्हारा नाम, दास गरीब आधीन गति ही बोलत है बलि जाऊं वे। এতিয়া যেনেকৈ তুলসীদাস দেৱে ৰামায়ণক লাখ বছৰৰ পিছত পুনৰ চিত্ৰিত কৰি লিখিছিলে, এনেকুৱা এটা জ্ঞান যোগ থাকে, ইয়াৰ ইমান পাৱাৰ থাকে। গতিকে তেওঁ পূৰ্বত যিবোৰ ঘটনা ঘটিছিল শ্ৰীৰামৰ জীৱনত, সেয়া চলচ্চিত্ৰৰ দৰে তেওঁৰ সন্মুখত চলি থাকে ৰাইটাৰৰ, যাৰ জ্ঞান যোগ খুলি যায়। গতিকে পৰমেশ্বৰ কবীৰদেৱে আদৰণীয় গৰীবদাস চাহেবদেৱৰ জ্ঞান যোগ খুলি দিছিলে, তেওঁৰ সেই ভিতৰৰ যি দিব্য দৃষ্টি অন কৰি দিছিলে। গতিকে আগৰ ঘটনা যিয়ে বাৰ্তালাপ হৈছিল, সেইবোৰ এজ ইট ইজ চকুৰে দেখি কৈ আছিল। रामानंद जी बोले, कौन जात कुल पंथ है, कौन तुम्हारा नाम, दास गरीब आधीन गति ही बोलत है बलि जाऊं मैं। গৰীবদাস দেৱে কৈছে, যেনেকৈ পৰমাত্মা হৈ আন এজন গুৰু শিষ্যৰ ভূমিকা পালন কৰে, আৰু কৈছে ইমান অধীন হৈ কথা পাতে যে নিজকে সমৰ্পণ কৰি দিব মন যায় সেই পৰমাত্মাৰ লীলা দেখি, গৰীবদাস দেৱে কৈছিলে। আৰু তেতিয়া এনেকৈ অধীন হৈ বিনম্ৰ ভাৱেৰে পৰমাত্মা কবীৰদেৱে কৈছে, जात हमारी जगत गुरु परमेश्वर है पंथ, कह कबीर लिखत पड़े मेरा नाम निरंजन कंत। যে জাত মোৰ জগত গুৰু, মই সমগ্ৰ সৃষ্টিক জ্ঞান দিওঁ, মোৰ বাহিৰে আন কাৰোৰে লগত যথাৰ্থ জ্ঞান নাই। আৰু একেটা কথাই বেদেও কয় যে সেই পৰমাত্মা সতলোকৰ তৃতীয় ধামৰ পৰা গতি কৰি আহে আৰু যথাৰ্থ জ্ঞান প্ৰদান কৰে। এতিয়া যেতিয়া পৰমেশ্বৰে নিজেই নিজক ক'লে যে মই পৰমাত্মা, নাম নিৰঞ্জন কন্ত, নিৰঞ্জন, এওঁলোকে কালক নিৰঞ্জন বুলি কয়। और जात हमारी जगत गुरु परमेश्वर है पंथ, এজন ঈশ এই ব্ৰহ্ম, ঈশ্বৰ এয়া পৰ ব্ৰহ্ম, ঈশ এয়া ব্ৰহ্ম, এওঁক ক্ষৰ পুৰুষ বুলিও কোৱা হয়। ঈশ্বৰ এয়া পৰ ব্ৰহ্ম, এওঁক অক্ষৰ পুৰুষ বুলিও কোৱা হয়। আৰু পৰমেশ্বৰ তেওঁ পৰমক্ষৰ ব্ৰহ্ম, এওঁ সত্য পুৰুষ কবীৰ দেৱ হয়। तो क्या कहते हैं, जात हमारी जगत गुरु और परमेश्वर है पंथ। যেনেকৈ কোনোবা বিষ্ণুপন্থৰ পৰা যদি বিষ্ণুদেৱৰ উপাসক তেন্তে বিষ্ণুপন্থী, আৰু কোনো ব্ৰহ্মৰ সাধক হ'লে তেন্তে ব্ৰহ্মপন্থী। যিয়ে ঈশ্বৰ পূজা কৰে অৰ্থাৎ ব্ৰহ্মৰ, তেওঁৰ সিয়াই মাৰ্গ হয়। এতিয়া কৈছে পৰমেশ্বৰ মোৰ পন্থ, মই সেই পৰমেশ্বৰ পৰমাত্মা পূৰ্ণ ব্ৰহ্মৰ মাৰ্গ মোৰ। এতিয়া ৰামানন্দ দেৱ বহুত দুখিত হ'ল যে পৰমাত্মাটো নিৰাকাৰ হয় আৰু এওঁ নিজকে ভগৱান বুলি কৈ আছে। ৰে বালক শুন দুৰ্বুদ্ধি গটমট তন আকাৰে, দাস গৰীব দৰ্দ লগা হো বোলে সৃজনহাৰে। এতিয়া গৰীবদাসদেৱে কৈছে, পৰমেশ্বৰে যেতিয়া নিজকে পৰমেশ্বৰ বুলি কৈছে যে মই পৰমেশ্বৰ, মই পৰমাত্মা, ৰামানন্দদেৱে এই কথা শুনি বৰ দুখ পালে। বোলা ৰে বালক শুন দুৰ্বুদ্ধি, তেৰা গটমট তন আকাৰ, তোমাক সাকাৰ দেখা পোৱা গৈছে, তোমাৰ শৰীৰ আছে, তুমি ভগৱান বুলি কেনেকৈ ক'বা? ভগৱানটো নিৰাকাৰ। আৰু বিষ্ণুৰ উপাসক আমি সকলোৱে এনেকুৱা এটা কুঁৱাৰ পানীয়েই খাইছিলোঁ আগতে, আমাৰ সকলোৰে চকুত চানি পৰিছিলে অজ্ঞানৰূপী। গৰীবদাসদেৱে কৈছে যে তেওঁ বহুত দুখ পালে এই কথা শুনি, যেতিয়া পৰমেশ্বৰে নিজক সৃজনহাৰ বুলি কৈছিল। और कैसी घटिया बातें की रामानंद जी ने, तुम मोमिन के पालवा तेरा जुल्हे के घर बासे, दास गरीब अज्ञान गति एता दृढ़ विश्वास, मान बड़ाई छोड़े करे बोलो बालक बहन, बहन माने वचन, दास गरीब अदम मुखी एता तुम गट फैन। ৰামানন্দদেৱে এনেকুৱা বক্তব্য কৰিছিল, তুম মোমনকে পালৱা, তোমাৰ এজন মুছলমানৰ ঘৰত প্ৰতিপালন হৈছিল
আৰু তুমি নিজকে ভগৱান বুলি কৈছা, অৰ্থাৎ ইমান নিম্ন স্তৰৰ বক্তব্য কৰিছিল ৰামানন্দদেৱে। আৰু তাৰ পাছত কৈছে মান বঢ়াই বাদ দি সঁচা কথা কোৱা বালক। तर्क तलु से बोलते रामानंद सुरज्ञाने दास गरीब कुजात है आखिर नीच निदान। কিমান বেয়া শব্দ প্ৰয়োগ কৰিছিলে যে তুমি এটা কুজাতৰ ল'ৰা, না তোমাৰ মাৰ পৰিচয় আছে না দেউতাৰ পৰিচয় আছে, তোমাৰ বংশৰো পৰিচয় নাই, কুজাত তোমাক পৰি থকা পাইছিল। এতিয়া পুণ্যাত্মাসকল কলিজা ওলাই পৰিব। আমাক এনেকুৱা অকৰ্মণ্য বনালে কালে, আমি নিজৰ পিতাক এনেকৈ কৈছোঁ। এতিয়া এই কালে মজা লৈ আছে আমি যেতিয়া আমাৰ মাজত এজনে আনজনৰ শত্ৰু হলো আৰু নিজৰ পৰম পিতাৰ পৰা আঁতৰি থাকোঁ, তেওঁৰ ফালে মুখ কৰিও নাচাওঁ, যিয়ে দেৱতাৰ পূজা এৰুৱাই। কালে এইদৰে আমাক আটক কৰি ৰাখিছে। এতিয়া কি কৈছে পুণ্যাত্মাসকল, আমি এতিয়া এয়া চাব লাগিব যে ৰামানন্দদেৱে এনেকুৱা কটু কথা কৈ আছে আৰু ইয়াত গুৰু শিষ্যৰ সম্পৰ্ক মৰ্যাদা এনেকুৱা। পৰমাত্মাই আমাক এটা ৰিহাৰ্চেল কৰি দেখাই আছে, এটা এক্সাম্পল কোড কৰি আছে। आपे आरती आपे साजे आपे किंगर आपे बाजे आपे ताल झांझनकारा आप नचे वो आप देखनारा। তেওঁ স্বয়ং ভগৱান, স্বয়ং জগতগুৰু তত্ত্বদৰ্শী সন্ত হৈ প্ৰকট হৈছে, তাৰ পৰা গতি কৰি আহিছে, স্বয়ং সুযোগ্য শিষ্যৰ ভূমিকা পালন কৰি আছে আৰু স্বয়ং এজন সৎ নাগৰিক, এজন কৰ্মৰত ব্যক্তিৰ ভূমিকা পালন কৰিছে মালিকে। তেওঁ কৈছে এনেকৈ জীৱন যাপন কৰা যেনেকৈ মই কৰিছোঁ, নিজ হাতেৰে কাম কৰা, কাৰোৰে ওপৰত আশ্ৰিত হৈ নাথাকিবা, মালিকৰ প্ৰতি বিশ্বাস ৰাখিবা, তেতিয়া চাবা তোমাৰ কেনেকুৱা উন্নতি কৰিম। সেইজন পৰমাত্মা হ'ল সমগ্ৰ সৃষ্টিক আহাৰ প্ৰদান কৰোতা, কিন্তু তেওঁ নিজে কাপোৰ বৈ ইয়াত জীৱিকা নিৰ্বাহ কৰি দেখুৱাইছিল আমাৰ বাবে, যাতে আমি এই ঘৰ মহলা এইবোৰক পাহৰি যাওঁ, যাতে আমাৰ এইবোৰৰ প্ৰতি আসক্তি নাথাকে, ভক্তি কৰি সময় পাৰ কৰোঁ আৰু পিছা এৰুৱাওঁ, সৎলোকলৈ গুচি যাওঁ। আমাৰ তাত ঘৰ খালী আছে আৰু সেই ঠাইটো বৰ্ণনাই কৰিব নোৱাৰি, যিখন ঠাই এৰি ভাল স্থানক এৰি তোমালোক ইয়ালৈ আহি পৰিছা। আকৌ কি কৈছে, मैं के बदन खुलासे करे सुन स्वामी परवीन दास गरीब मनी मरे मैं आजिज आधीन। একেবাৰে হাত জোৰ কৰি এতিয়া কি কৈছে, परख नरख नहीं तो को नीच कुलीन कुजात दास गरीब अकल बिना जेते कहीं ये बात। এতিয়া ৰামানন্দদেৱেতো এনেকুৱা কটু কথা কৈ আছে, কিন্তু পৰমাত্মাই কি ক'লে, বিনম্ৰ ভাৱেৰে, যেনেকৈ কোৱা হয় গুৰুৰ সন্মুখত শিষ্যৰ ব্যৱহাৰ কেনেকুৱা হ'ব লাগে, বহু বিনম্ৰ ভাৱেৰে তেওঁ ক'লে, मैं के बदन खुलासे करे सुन स्वामी परवीन दास गरीब मनी मरे मैं आजिज आधीन। যে মোৰ যিজন পৰমাত্মা অৰ্থাৎ অতি অধীন গতিৰে কৈছে, और क्या बताते हैं, मैं अवगत गत से परे चार वेद से दूरे दास गरीब दसों दिशा में सकल सिंधु भरपूर। এতিয়া পৰমাত্মাই কি কৈছে, হে স্বামী, হে গুৰুদেৱ, সৃষ্টা মই, সৃষ্টা মানে সমগ্ৰ সৃষ্টিৰ ৰচয়িতা, और সৃষ্টি মেৰে তীৰ, এই অনন্ত কোটি ব্ৰহ্মাণ্ড মোৰ ওপৰতেই আশ্ৰিত। जाके अर्ध रोम पर सकल पसारा ऐसा पूर्ण ब्रह्म हमारा। मैं अवगत गत से परे, মই অভিগত, যাৰ গতিৰ বিষয়ে তুমি নাজানা, আৰু চাৰিও বেদেও কৈছে তেওঁৰ বিষয়ে, কোনো তত্ত্বদৰ্শী সন্তক গৈ সোধা, মই সেই ভগৱান, কবি ভগৱানে কৈছে। मैं अवगत गत से परे चार वेद से दूरे दास गरीब दसों दिशा सकल सिंधु भरपूरे। सकल सिंध भरपूरे हूँ खालिक हमरा नाम,
दास गरीब अजात हूँ तै जो कहा बलि जाऊं मैं। এতিয়া পৰমাত্মাই কৈছে ৰামানন্দ দেৱক যে মই সৰ্ব অৰ্থাৎ সকল সিন্ধ ভৰপূৰ হওঁ, মোৰ প্ৰভুত্ব সকলো ব্ৰহ্মাণ্ডত আছে আৰু মোৰ কোনো জাত নাই। তথাপিও আপুনি মোৰ বিষয়ে যি কৈছে কুজাত বুলি মই শিৰোধাৰ্য কৰিছোঁ, কাৰণ আপুনি মোৰ গুৰুদেৱ। जात पात मेरे नहीं बस्ती है बिन थाम, दास गरीब अनिन गति तन मेरा बिन चाम। মোৰ শৰীৰ আপোনাৰ দৰে পঞ্চতত্বৰে গঠিত নহয়। মোৰ শৰীৰ আছে, আপুনি দেখি আছে, কিন্তু মই বিদেহী। বিদেহীৰ অৰ্থ হ'ল মোৰ শৰীৰ তোমালোকৰ শৰীৰৰ দৰে নহয়, পঞ্চতত্বৰে গঠিত নহয়। এই প্ৰকাৰে যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 8 কোৱা হৈছে যে कबीर मनीषी सह प्रियगात शुक्रम अकायम अवर्णम असनाविरम वो परिभू स्वयंभू व्यवधाता शाश्वती भय। शुक्रम अकायम असनाविरम। এতিয়া চাওক, অকায়ম শব্দ পৰ্যাপ্ত আছিল যদি ভগৱান নিৰাকাৰ হ'লে হয়। শুক্ৰম অকায়ম অৰ্থাৎ তেওঁৰ পৰমাত্মাৰ শৰীৰ মাতা পিতাৰ মিলনৰ ফলত গঠিত হোৱা নাই আৰু নাৰী আদি জোৰ যোগাৰৰ পৰা ৰহিত। তেওঁ স্বয়ম্ভু হয়, নহ'লে স্বয়ম্ভু শব্দ নাথাকিলে হয় সেই মন্ত্ৰত, কেৱল অকায়মকৈ এৰি দিলে হয়। ए स्वामी सृष्टा में सृष्टि हमारे तीर, दास गरीब अधर बसों अवगत सत्य कबीर। এতিয়া পৰমাত্মাই কৈছে মই ওপৰত থাকোঁ, আটাইতকৈ টপ মষ্ট প্লেচত, আটাইতকৈ ওপৰত শূন্য শিখৰত, আৰু মই অবিগত সত্য কবীৰ। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ নম্বৰ 27 কোৱা হৈছে যে সেই পৰমাত্মা দ্যুলোকৰ তৃতীয় পৃষ্ঠাত তৃতীয় স্থানত বিৰাজমান হৈ আছে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 18 আৰু 20 স্পষ্ট কৰা হৈছে সেই পৰমাত্মা তৃতীয় মুক্তিধামত বিৰাজিত হৈ আছে, আৰু সেই পৰমাত্মাই অন্য ৰূপ ধাৰণ কৰি চতুৰ্থ লোকতো বিৰাজমান হৈ আছে, আৰু তেওঁ চতুৰস পৰমাত্মা। ए स्वामी सृष्टा में सृष्टि हमारे तीर, दास गरीब अधर बसों ऊपर रहता हूं मैं अवगत सत कबीर। सुन रामानंद राम में मैं बावन नरसिंह, दास गरीब सर्व कला मैं ही व्यापक सर्वंग। सुन स्वामी सत भाख हूँ, भाखू माने सत कहता हूँ, झूठ ने हम रिंच, दास गरीब हम रूप बिना और सकल परपंच। मैं रोवत हूँ सृष्टि को, मैं रोवत हूँ सृष्टि को, ये सृष्टि रोवे मोहे। कह कबीर हमरे वियोग को समझ न सकता कोई। এয়া মোৰ সন্তান, মৰমৰ আত্মা, হে ভগৱান, হে পৰমাত্মা, হে ভগৱান আমাক দৰ্শন দিয়ক, আমাৰ দুখ দূৰ কৰক, আমাৰ ওপৰত আহি পৰা বাধা বিপদ আঁতৰ কৰক। হে সমৰ্থ প্ৰভু, আমাৰ কথা শুনক। সৃষ্টি অৰ্থাৎ জনতাইতো মোক বিচাৰি আছে আৰু মই তেওঁলোকক বিচাৰি আছো। মই ভগৱান, মই পৰমাত্মা, মই সেই কবিৰ অংশাৰী, মই পাপ নাশক ভগৱান, তোমালোকৰ সৰ্বসুখদাতা। কিন্তু এই কালৰ অজ্ঞান বিধানৰ ফলত মোৰ সন্তানে মোক চিনি পোৱা নাই। मैं रोवत हूँ सृष्टि को, यह सृष्टि रोवे मोहे। कह कबीर हमारे वियोग को समझ न सकता कोई। এতিয়া এনেকৈ খেলি মেলি কৰি দিলে কালে আমাক, আমাৰ বিয়োগবোৰক এতিয়া কোনেও বুজিব পৰা নাই, আৰু মই তেওঁলোকক বুজাব বিচাৰিছোঁ। তেওঁলোকে ভগৱানৰ ডেফিনেশ্যনতকৈ নিৰাকাৰ বনাই দিছে, নিৰাকাৰ কৰি দিলে। এতিয়া ৰামানন্দ দেৱে ভাবিলে যে ভাই তেওঁ ইমান মজবুত অৰ্থাৎ কনফিডেন্সেৰে
এতিয়া কি কৈ আছে যে गोता लाऊं स्वर्ग में, गोता मारूं स्वर्ग में, जा बैठूं पाताल, और कह कबीर ढूंढता फिरूं अपने हीरे मोती लाल। ভাল ভাল আত্মাসকলক বিচাৰি ফুৰো। এতিয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ নম্বৰ 26 ক'লে যে সেই পৰমাত্মা কবিৰদেৱে সাধনা কৰোঁতা সাধক ভক্তসকলৰ দুখৰ নিবাৰণ কৰে, তেওঁলোকক সংকটৰ পৰা ৰক্ষা কৰে আৰু তেওঁলোকক নিৰ্মল কৰে, তাৰপিছত তেওঁলোকক প্ৰাপ্ত হয়। আৰু সেই পৰমাত্মাই ভাল আত্মাসকলক, শ্ৰেষ্ঠ আত্মাসকলক, ভাল ভগতসকলক দৰ্শন দিয়ে, ভাল আত্মাসকলক দৰ্শন দিয়ে। তেওঁলোক হীৰা লাল হয় সেই পৰমাত্মাৰ। और वही भगवान कहता है गोता मारूं स्वर्ग में और जा बैठूं पाताल, और कह कबीर मैं ढूंढता फिरूं अपने हीरे मोती लाल। ভাল ভাল আত্মাসকলক বিচাৰি আছো, কাৰণ পৰমাত্মা 600 বছৰ আগতেই আহিছিলে আৰু সেই সময়ত তেওঁ লীলা কৰিছিলে, তেখেতৰ গুণ আছিল, এনেকুৱাই তেওঁ কৰিছিল যি বেদেও সাক্ষী দিয়ে। আৰু তেওঁ সেইকাৰণে কৰিছিল যে সেই সময়ত, কাৰণ তেতিয়াৰ সময় অশিক্ষিত আছিল, মানুহবোৰ কেৱল এটা বৰ্গই শিক্ষিত আছিল যাক ব্ৰাহ্মণ কোৱা হৈছিল, আৰু ব্ৰাহ্মণ এই আধ্যাত্মিক জ্ঞানৰ লগত অপৰিচিত আছিল। সত্য যুগৰ পৰা আজিলৈকে অপৰিচিত হৈ আছে তেওঁলোক। আজিলৈকে এই দাসৰ জ্ঞানৰ অতিৰিক্ত জ্ঞান পৰমাত্মাৰ হয়, কবিৰদেৱৰ। দাসে তেওঁলোকক বুজালে যে তেওঁলোকৰ এই সৎগ্ৰন্থত লিখাখিনি, যিখিনি দাসে কেৱল আপোনালোকৰ সন্মুখত পৰিচিত কৰাইছে, গতিকে পৰমাত্মাই সেইকাৰণে তেতিয়াৰ সময়ত ভাল আত্মাবোৰৰ সৈতে লগ কৰি তেওঁলোকক নিজৰ সেই যথাৰ্থ স্থানৰ লগত পৰিচিত কৰালে। তাৰপিছত তেওঁৰ পুণ্যাত্মাসকলেও সাক্ষী দিলে যে কবিৰ ইজ গড। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद न पाया, वो का सीमा है कबीर हुआ। जाको कहते कबीर दुलाहा, सब गति पूर्ण अगम अगाहा। এতিয়া গৰীবদাস দেৱেতো নবন্য মহিমা গাই থৈছে ভগৱানৰ। এতিয়া ৰামানন্দ দেৱে ভাবিলে তেওঁ ইমান কনফিডেন্সত কথা পাতে, তেওঁৰ কথাত যথেষ্ট শক্তি আছে। তেওঁ ভাবিলে পাছত বিস্তাৰিতভাৱে জানি ল'ম। গতিকে ক'লে যে বোপাই তুমি অলপ সময় বহা, আগতে মই মোৰ পূজাৰ কাম সম্পূৰ্ণ কৰি লওঁ। তেওঁ মানসিক পূজা কৰিছিলে, যেনেকৈ সপোনত হয় তেনেকৈ। ভগৱান বিষ্ণুৰ কাল্পনিক মূৰ্তি বনাইছিলে, তাৰ পাছত তেওঁক গা ধুৱাইছিলে। আগতে এই কৰ্মকাণ্ড হৈছিলে। শালিগ্ৰামৰ পূজা যেনেকৈ কৰে, মূৰ্তি থাকে, ইয়াৰ আগৰ কাপোৰ খুলি দিয়া হয় ভগৱান বিষ্ণুদেৱৰ মূৰ্তিৰ। গা ধুৱাইছিলে ভাল পানীৰে, তাৰ পাছত আকৌ ভাল ধোৱা কাপোৰ পিন্ধাই দিছিলে, মালা দি দিছিলে ডিঙিত, তাৰপিছত মুকুট পিন্ধাই দিছিলে, তিলক লগাইছিলে। তাৰপিছত তেওঁৰ পুনৰ পূজা আৰতি কৰিছিলে, যেতিয়া গোটেই শৃংগাৰ হৈ যায় ভগৱানৰ। সেইদিনাখন ৰামানন্দ দেৱে এনেকৈ কাল্পনিক গেটৰ আগত পৰ্দা লগাই ভিতৰত বহি আছে আৰু কল্পনা কৰি আছে, কোনো মূৰ্তিক বাহিৰত দেখা পোৱা নাই। এতিয়া যেনেকৈ সপোনতো হয়, ভগৱানক গা ধুৱাই দিলে, কাপোৰ পিন্ধাই দিলে, ভাল কাপোৰ পিন্ধাই দিলে, তিলক লগাই দিলে, মুকুট পিন্ধাই দিলে। তেওঁ কণ্ঠী পিন্ধাবলৈ পাহৰি গ'ল, কণ্ঠী পিন্ধাবলৈ ডিঙিত পাহৰি গ'ল। এতিয়া সপোনত দেখা পালে যে ভগৱানৰ ডিঙিততো কণ্ঠী পিন্ধোৱা নাই, মালা নাই। এতিয়া কৰ্মকাণ্ডৰ বিধান আছে যে মুকুট পিন্ধাই দিয়াৰ পাছত সেইদিনাখন আৰু মুকুটটো আঁতৰাব নোৱাৰে, আৰু যদি কণ্ঠীয়ে পিন্ধোৱা নহয় তেনেহ'লে ইনকমপ্লিট, পূজা ইনকমপ্লিট হয়, লাভ নহয়। ৰামানন্দদেৱে চেষ্টা কৰিলে যে মুকুটৰ ওপৰেদি পিন্ধাই দিওঁ নেকি, যেনেকৈ সপোনত হয় তেনেকৈ। এতিয়া সপোনত মুকুটত মালা ফচি গ'ল, ভিতৰলৈ তললৈ নগ'ল। ৰামানন্দদেৱ বৰ চিন্তাত পৰিল যে হে ভগৱান, আজি প্ৰথমবাৰ এনেকুৱা ভুল হ'ল, আজি প্ৰথমবাৰ এনেকুৱা হ'ল, মই কি ভুল কৰিছিলোঁ। অৰ্থাৎ ভগতসকলেতো এটা এটা দিনৰ হিচাপ ৰাখে, এটা এটা উশাহৰ হিচাপ ৰাখে। আজি মোৰ দ্বাৰা পূজা কেনেকৈ খণ্ডিত হ'ল,
হে ভগৱান মই কি পাপ কৰিছোঁ? পৰমাত্মাই বাহিৰৰ পৰা ক'লে কবীৰদেৱ कि स्वामी घुंडी खोल के तब माला गलडार और गरीबदास इस भजन को समझ सके करतार। এতিয়া ৰামানন্দদেৱে বাহিৰৰ পৰা পৰমাত্মাৰ মাত শুনিব পালে। কবীৰদেৱৰ 5 বছৰ বালকৰ ক'লে যে স্বামীদেৱ এই মালাডালৰ গাঁঠিটো খুলি দিয়ক আৰু তাৰ পিছত ডিঙিত পিন্ধাই গাঁঠিটো বান্ধি দিয়ক। আপুনি মুকুটটো খুলিবই নালাগে, আপোনাৰ পূজা তেনেকৈ সফল হ'ব। এতিয়া ৰামানন্দদেৱে এতিয়া ক'লে যে এতিয়া কিনো মালা পিন্ধাব, কিহৰ গাঁঠি বান্ধিব? এতিয়া সেয়াৰ কাপোৰ যি পৰ্দা আঁৰি থৈছিল সেয়া পেলাই দিলে আৰু বাহিৰলৈ আহিলে স্পীডত। আৰু সেই ধানকৰ পুত্ৰক, শিপিনীৰ পুত্ৰক, শূদ্ৰৰ পুত্ৰক নিজৰ বুকুত সাৱটি ধৰিলে। এতিয়া পুণ্যাত্মাসকলে এফালেতো ইমান অস্পৃশ্যতা আছিলে, সন্মুখত ব্ৰাহ্মণ বৰ্গ বহি আছিল কেইবা শ সংখ্যাত। एक तरफ तो लोकलाज और एक तरफ वो गरीब निवाज। ब्राह्मण सोए जो ब्रह्म पे छाने। কয় যে लोक लाज मर्याद जगत की तरण जो तोड़ बगावे जब कोई राम भगत गत पावे। এতিয়া এফালেতো গোটেই সমাজ, লোক লাজ, ব্ৰাহ্মণ কুল, সন্মান আৰু অপমানৰ প্ৰশ্ন। এফালে ভগৱান থিয় হৈ আছে দীনদয়াল, গতিকে ইয়াত তেখেতৰ নাম হ'ল ব্ৰাহ্মণ, এওঁৰ নাম ভগত। সমাজে দেখা নাই। মীৰাবায়ে কৈছিলে যে के सत्संग में जाना मेरा ना छूटे चाहे जड़का मरो संसार। একেবাৰে বুকুত সাৱটি লৈছিলে। এইটো ভবাই নাছিল যে মানুহে কি ক'ব। আজিলৈকেতো তুমি মহৰ্ষি মহৰ্ষি ব্ৰাহ্মণ বুলি কৈ আছিলা, আজি শূদ্ৰ বুকুত সাৱটি লৈছা। কিন্তু ভগতে এই বস্তুৰ প্ৰতিদান নিদিয়ে। তেওঁলোকে আগ পিছ একোৱেই নেদেখে, বুকুত সাৱটি লৈছে। আৰু যেতিয়া পৰমাত্মাক বুকুত সাৱটি ল'লে, এনেকুৱা শৰীৰ দাতা যেনেকুৱা পপাহৰ দৰে, কাৰণ তেওঁতো পঞ্চদত্তৰ পৰা নহয়, তেওঁ শুক্ৰম অকায়ম অচনাবিৰাম স্বয়ম্ভূ, সেই পৰমাত্মা। এতিয়া কি কৈছে? डोढ़ी पर्दा दूर कर फिर लिया कंठ लगाए। गरीबदास गुजरी बहुत जब बदन बदन मिलाए। কোৱা হয় যে যেতিয়া শৰীৰত টাচ কৰিলে সেই যাক ক্ষুদ্ৰ বুলি ভাবিছিল, এবাৰ ভাবিলে যে মানুহে কি ক'ব। দুখী আত্মা বহুত আছে, কিন্তু ভগৱানে, ভগতসকলে নেৰে ভগৱানক। একেবাৰে লাগি ধৰিলে। আকৌ কি কৈছে? এতিয়া ৰামানন্দদেৱ 104 বছৰৰ ব্ৰাহ্মণ আৰু 5 বছৰৰ সেই পৰম পিতা কবিৰ বালকক, কবিৰ পৰমেশ্বৰক क्या कहते हैं मन की पूजा तुम लखी ये मुकुट माल परवेसे। गरीबदास गति कौन लखे तेरा के वर्ण क्या भेख। होय होय। এতিয়া ৰামানন্দদেৱে ক'লে পৰমাত্মা আপোনাক কেনেকৈ চিনি পাম আমি? আপোনাৰ গতিৰ সৈতে, আপোনাৰ মহিমাৰ সৈতে আমি কেনেকৈ পৰিচিত হ'ম? আপুনি কোনটো বৰ্ণত থিয় হৈ আছে? ক্ষুদ্ৰ বৰ্ণ? আৰু কোনটো বেশভূষাত আছে? এজন 5 বছৰৰ বালকেও তেতিয়াৰ সময়ত ধুতি কুৰ্তা পিন্ধিছিলে। এতিয়া আপোনাক ভগৱান বুলি কেনেকৈ চিনিব পাৰিম মালিক? আপুনি গড বুলি কেনেকৈ মানিম? কেনেকৈ চিনিম আপোনাক? मन की पूजा तुम लखी ये मुकुट माल परवेसे। गरीबदास गति कौन लखे कौन वर्ण कौन बेख। হে পৰমাত্মা চকু তিয়াই ৰামানন্দদেৱে ক'লে, হে ভগৱান আপোনাক কেনেকৈ চিনি পাম? আপুনি শূদ্ৰৰ ঘৰত আপুনি প্ৰকট হৈছে, শূদ্ৰ বৰ্ণত, আৰু কোনটো বেশভূষাত আছে আপুনি? আমিতো শুনিছিলোঁ ভগৱানৰ 4খন হাত আছে, মুকুট পিন্ধে, এনেকৈ চক্ৰ ঘূৰাই থাকে। এয়া আমাৰ ভুল ধাৰণা। পৰমাত্মা পৰমাত্মাই হয়, তেওঁ নৰ আকাৰৰ হয়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। ছাৰ নমস্কাৰ। ছাৰ নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? গৌৰীশংকৰ কাছৱা।
গৌৰী শংকৰ আপুনি ক'ৰ পৰা আহিছে? গাঁও সম্ৰাট, তেহচিলপুৰ জিলা নাৱাৰী, মধ্যপ্ৰদেশ। ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে হিন্দু ধৰ্মত যি প্ৰচলিত যিবোৰ দেৱী দেৱতা আছে তেওঁলোকৰ পূজা কৰিছিলোঁ, মানিছিলোঁ। ছাৰ এইবোৰ পূজাটো আপুনি কৰিয়ে আছিলে, তাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে যি পূজা কৰিছিলোঁ সেইবোৰ কৰাৰ বাবে একো লাভ পোৱা নাছিলোঁ আৰু ভক্তি কৰোঁতে কৰোঁতে বিভিন্ন প্ৰকাৰৰ শাৰীৰিক, ভৌতিক, মানসিক সমস্যা আহি গৈছিল। সেইবোৰ আটাইতকৈ ডাঙৰ ক্ষতি এইটো হ'ল যে মোৰ মা, যেতিয়া মই সৰু আছিলোঁ 10 বছৰৰ, ঠিক সেই সময়তে মোৰ মাৰ কেঞ্চাৰত মৃত্যু হ'ল আৰু মোৰ যিজন সৰু খুৰা আছিল তেওঁ গছৰ পৰা পৰি ৰাজহাড় ভঙাৰ বাবে তেওঁৰো মৃত্যু হৈ গৈছিল। মোৰ 3য় নম্বৰ যিজন ভাই, তেওঁৰ পেট বাধা ইমানেই আছিল যে ৰাতি 12 বজাতো তেওঁক কেতিয়াবা লৈ যাব লগা হৈছিলে। যি নাউতিক বুলি যাক কোৱা হয় তেওঁক মাতি দেখুৱাব লগা হৈছিলে। কেতিয়াবা 8 দিনলৈকে একো নাখাইছিলে আৰু ইয়াৰ বাবে আমাৰ বহুত সমস্যা হৈছিলে। ছাৰ আপুনি এইবোৰ পূজা কৰাৰ পিছতো এই সমস্যাবোৰৰ সন্মুখীন হ'বলগীয়া হৈছিলে। ছাৰ ইয়াৰ কাৰণনো কি? ইয়াৰ পিছৰ কাৰণটো হ'ল যে ছাৰ, আজি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান শুনিলোঁ তাৰ পৰা জ্ঞান পাইছোঁ যে আগতেতো একোৱে গম পোৱা নাছিলোঁ। আগতে ভাবিছিলোঁ যে যিবোৰ ভাগ্যত আছে সেয়াই পাই আছিলোঁ, কিন্তু আজি সন্ত ৰামপালদেৱ মহাৰাজে যি সত্য মাৰ্গৰ কথা কৈছে, আমাৰ গীতাখন পঢ়ি শুনাইছে। গীতাৰ 16 নম্বৰ অধ্যায় 23 নম্বৰ শ্লোকত কৈছে যে যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে কাম কৰে তেওঁলোকে না শান্তি না গতি একোৱে নাপায়। গতিকে এয়া আজি মই গম পাইছোঁ, সেইবাবে এই ক্ষতি হৈ আছিল, সত্য মাৰ্গ পোৱা নাছিলোঁ। ছাৰ এইবোৰ পূজা কৰাৰ পিছতো আপুনি বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে, গতিকে ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণটো হ'ল যে মই এদিন টিভি চাই আছিলোঁ। টিভি চাই থাকোঁতে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহিল। সন্ত ৰামপালদেৱ মহাৰাজে ওলোটাকৈ ওলমি থকা যি সংসাৰৰূপী বৃক্ষ আছে তাৰ বিষয়ে বুজাই আছিলে। মই এই কথাৰ বাবেই প্ৰথমতেতো দুখীয়ে আছিলোঁ, কাৰণ মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে ৰামায়ণ পঢ়িছিলোঁ, দেৱী ভাগৱত পঢ়িছিলোঁ, বিষ্ণু পুৰাণ পঢ়িছিলোঁ। ইয়াত মোৰ এটা সন্দেহ উৎপন্ন হৈ আছিল যে মানি লওক মই বিষ্ণু পুৰাণ পঢ়িলোঁ, তাত লিখা থাকে যে বিষ্ণুৱে সকলো, তেওঁৱেই সকলোৰে পালনহাৰ, তেওঁৱেই কৰ্তা। যেতিয়া শিৱ পুৰাণ পঢ়িলোঁ, শিৱ পুৰাণ পঢ়াত এয়া সিদ্ধ হ'ল যে শিৱই সকলোৰে দেৱৰ দেৱতা মহাদেৱ হয়। ৰামচৰিত মানস পঢ়িলোঁ, তাতে এটা কথা পালোঁ যে ৰামচৰিতত ৰামচন্দ্ৰৰ বাহিৰে এই পৃথিৱীত কোনো ভগৱান নাই। দেৱী পুৰাণ পঢ়িলোঁ, তাত দেখিলোঁ যে দেৱীয়ে সকলোৰে কৰ্তা ধৰ্তা হয়। কোৱাৰ অৰ্থ এইটো যে মোৰ মনত এটা শংকা আছিল যে সেই ভগৱান কোন। মই সেই ভগৱানক বিচাৰি ফুৰিছিলোঁ। যেতিয়া মই টিভিত সৎসংগ চাই আছিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজে গীতা খুলি কৈ আছিল যে গীতাৰ অধ্যায় 15 1 পৰা 4লৈকে আৰু শ্লোক 17ত স্পষ্টকৈ কৈ আছে যে ওলোটাকৈ ওলমি থকা যে সংসাৰৰূপী বৃক্ষ আছে, কৈ আছিল যে পূৰ্ণ ভগৱান কোন। গতিকে তাত মই এই তথ্য পালোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভগৱানটো আছে, তেওঁলোক 3 লোকৰ ভগৱান, কিন্তু পূৰ্ণ ভগৱানৰ জ্ঞান সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণতেই পালোঁ। ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবে আপুনি পূৰ্ণ জ্ঞান পালে, গতিকে ছাৰ আপোনাৰ পৰা আমি এইটো জানিব বিচাৰিম যে আপুনি আগতে সাধনা কৰাৰ পিছতো ইমানবোৰ সমস্যা হ'ল, ইমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ল, গতিকে পূৰ্ণ পৰমাত্মাৰ শৰণলৈ অহাৰ পিছত শাস্ত্ৰ অনুসৰি ভক্তি সাধনা কৰাৰ পিছত আপুনি কি লাভ পালে? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মই এই লাভ পালোঁ যে প্ৰথম লাভটো এই হ'ল যে মই সত্য মাৰ্গ পালোঁ, প্ৰমাণিত ভক্তি পালোঁ, যি মানৱ জীৱনৰ মূল উদ্দেশ্য হয়। দ্বিতীয় লাভ এয়া হ'ল যে এদিন মই ঘৰৰ পৰা টিকম্বৰলৈ গৈ আছিলোঁ। মোৰ লগত এজন মোৰ বন্ধু আছিল। ৰাতি হঠাৎ মই যিহেতু উজাগৰে আছিলোঁ, মই যিহেতু বাইকেৰে গৈ আছিলোঁ, হঠাতেই টোপনি আহিল আৰু ইমান বেয়াকৈ এক্সিডেণ্ট হ'ল যে কমচে কম 10 ফুট আগলৈ গাড়ীৰ পৰা চিটিকি গৈ ৰাস্তাত পৰিলোঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ ইমান দয়া হ'ল যে মোৰ এটা আচুৰো নগ'ল, য'ত নেকি গাড়ীখন চূৰ্ণ বিচূৰ্ণ হৈ গৈছিলে। এটা লাভ এইটো পালোঁ। আন এটা লাভ হ'ল যে মোৰ 2টা কিডনীতে ছাৰ পাথৰ হৈছিলে, যাৰ চিকিৎসা মই ঝাঁচীত DN মিশ্ৰাৰ ওচৰত আৰু 2-3জন ডক্টৰৰ ওচৰত কৰাইছিলোঁ। তাৰ পৰা একো লাভ পোৱা নাছিলোঁ। যেতিয়ালৈকে ঔষধ খাইছিলোঁ আৰাম পাইছিলোঁ, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আজিলৈকে কোনো ধৰণৰ ঔষধ খোৱা নাই, একেবাৰে সুস্থ মই।
সেই সময়ত মোৰ ওজন আছিল প্ৰায় 35-37 কিলো। বৰ্তমান মোৰ 60 কিলো হৈছে। এইটো এটা লাভ হ'ল। আন এটা লাভ হ'ল যে মোৰ ছোৱালী ছাদত পঢ়ি আছিলে। ৰাতিপুৱাৰ সময় আছিল, তলত ল'ৰা ছোৱালীবোৰে বদমাচি কৰি আছিল। সিহঁতক ধমক দিবৰ বাবে যেতিয়া মোৰ ছোৱালীজনী গ'ল, তেতিয়া হঠাৎ যেতিয়া তাই দেৱালত হাত থলে, তেতিয়া দেৱালখন ভাঙি তলত পৰিল। তাইৰ ওপৰত 20-25 ডালমান খুটাও পৰিছিল। মোৰ ছোৱালীজনীৰ শ্বাস একেবাৰে বন্ধ হৈ গৈছিল। মোৰ ছোৱালীজনীৰ উশাহ বন্ধ হৈ গৈছিলে। তাই মৰিয়ে গৈছিলে। যিহেতু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত আছিলোঁ, গতিকে তেওঁক প্ৰাৰ্থনা কৰিলোঁ যে হে মালিক, আপোনাৰ ছোৱালী এনেকৈ ছাদৰ পৰা পৰি গৈছে, উশাহ ল'ব পৰা নাই। তেতিয়া মালিকৰ আদেশ আহিল যে পুত্ৰ পৰমাত্মাই দয়া কৰিব, গতিকে তাইক সৰুকৈ এটা চিকিৎসা কৰাই দিয়া। গতিকে মই তাইক পিঠিত উঠাই হস্পিটাললৈ নিলোঁ। তালৈ গৈ মই তাইৰ আল্ট্ৰাছাউণ্ড আৰু 2-3টা এক্সৰে কৰালোঁ। তাতে একো নোলাল। আৰু গধূলি পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া হ'ল, ছোৱালীজনী খোজকাঢ়িব ধৰিলে। গাঁৱৰ মানুহে সকলো দেখিছিলে। চতুৰ্থ লাভ এয়া হ'ল যে মই আগতে LICৰ এজেণ্ট আছিলোঁ। গতিকে মোৰ গুটখাৰ ইমান বেয়াকৈ অভ্যাস হৈ গৈছিল। গুটখা মই 10 বছৰৰ পৰা খায়ে আহিছিলোঁ, একে লেঠাৰিয়ে। এদিনত 20-25 পেকেট খাইছিলোঁ আৰু আনকো খুৱাইছিলোঁ। মানে যিবোৰ উপাৰ্জন কৰিছিলোঁ সেই সকলোবোৰ গুটখা আৰু গধূলি মদৰ বাবে। মোৰ বেয়া অভ্যাস আছিলে। ইয়াৰ বাবে মই বহুত বেছি চেষ্টা কৰিছিলোঁ যে বহুত দেৱস্থানলৈ গ'লোঁ, তাতেও নহ'ল। কিন্তু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যেতিয়াৰ পৰা গ'লোঁ, তেতিয়াৰ পৰা খোৱাটো দূৰৰে কথা, কোনোবা যদি ওচৰত খাই থাকে বহুত বেয়া গোন্ধ পাওঁ। তৃতীয়তে আগলৈ এইটো লাভ হ'ল যে আগতকৈ মোৰ আৰ্থিক অৱস্থা ইমান ভাল হ'ল মালিকৰ শৰণলৈ অহাৰ পিছত। সন্ত ৰামপালদেৱ মহাৰাজে যি ভক্তি দিলে, সেই ভক্তিৰ বাবে মই আগতে যি খেতি কৰিছিলোঁ, সেই খেতিৰে মোৰ বছৰটোৱে নগৈছিল, একেবাৰে কম হৈছিলে। আজি মালিকৰ দয়াত মালিকে সন্ত ৰামপালদেৱ মহাৰাজে ইমান দিলে যে আজি মোৰ ওচৰত মটৰ চাইকেল আছে, 4 হুইলাৰ গাড়ী আছে। পৰমাত্মাৰ দয়াত মোৰ ডাঙৰ ঘৰো আছে। মালিকে সকলো মোক দি দিলে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ লগে লগেই ইমানবোৰ সুখ হ'বলৈ ধৰিলে, আপুনি শাৰীৰিক লাভো পালে। গতিকে ছাৰ, আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? ভক্ত সমাজক ছাৰ বাৰ্তা কি দিম, এটাই প্ৰাৰ্থনা জনাওঁ যে আপোনালোকে জাগক হে পৰমাত্মাক ভালপোৱাসকল। আজি সন্ত ৰামপালদেৱ মহাৰাজ পৃথিৱীলৈ পূৰ্ণ পৰমাত্মাৰ ৰূপত আহিছে আৰু যিয়ে সকলো শাস্ত্ৰ, 4 বেদ, শাস্ত্ৰ, 18 পুৰাণ, বাইবেল, কোৰাণ, গুৰুগ্ৰন্থ চাহেব সকলো সৎগ্ৰন্থৰ পৰা প্ৰমাণ দি এটা শব্দ আপোনালোকক দেখুৱাই সত্য মাৰ্গ দেখুৱাই আছে। আৰু মুক্তিৰ এখনেই দুৱাৰ আছে, সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ আহি আপোনালোকে নাম দীক্ষা লওক আৰু সৎভক্তি কৰক আৰু নিজৰ কল্যাণো কৰাওক। ছাৰ, আপুনি যিহেতু কৈছে যে হিন্দু ধৰ্মৰ বহুত ধৰ্মগ্ৰন্থ আপুনি অধ্যয়ন কৰিছে, আপুনি বহুত পূজাও কৰিছিলে আৰু সন্ত ৰামপালদেৱ মহাৰাজ দেখাত বহুত সাধাৰণ, তেন্তে কি ছাৰ বাস্তৱত হিন্দু ধৰ্মৰ যিসকল ধৰ্মগুৰুৱে গেৰুৱা সাজপাৰ পিন্ধি থাকে, দীঘল মালা পিন্ধি থাকে গলত, তেন্তে ছাৰ এজন সন্তৰ পৰিচয় কি এই ধৰণেই হয় নেকি? নহয়, সন্ত ৰামপালদেৱ মহাৰাজে কৈছে যে সন্তৰ পৰিচয় বেশভূষা বা বিশেষ কাপোৰেৰে নহয়। আচলতে সন্তসকলৰ পৰিচয়টো সত্য জ্ঞানেৰেহে হয়। যিয়ে শাস্ত্ৰ অনুসাৰে প্ৰমাণ সহিতে জ্ঞান দিব, তেওঁহে সঁচা সন্ত হয়, তেওঁই সত্য মাৰ্গ দেখুৱাজন হয়। বাকী গেৰুৱা কাপোৰ পিন্ধি, দাড়ি ৰাখি, জোতা বান্ধি সন্তৰ পৰিচয় নহয়। যিসকল অন্য গুৰু আছে তেওঁলোকক প্ৰাৰ্থনা জনাওঁ যে আপোনালোকৰ যি জ্ঞান সেয়া প্ৰমাণ সহিতে নহয়। এই সকলোবোৰ কথা আপোনালোকেও জানে, সকলোবোৰ ধৰ্মগুৰুৱেও জানে। গতিকে তেওঁলোকলৈ মোৰ প্ৰাৰ্থনা যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ অনেক চেনেলত সৎসংগ আহে, ছ'চিয়েল মিডিয়াত আহে, ইয়াৰ মাধ্যমেৰে আপোনালোকে তেওঁৰ জ্ঞানক বুজক আৰু নিজৰ অহংকাৰ ত্যাগ কৰি যি পুণ্যৰ কাম আছে, যি মেইন উদ্দেশ্য হয় মানৱ জীৱনৰ, আপুনি আনৰ জীৱনৰ লগত, সৰল ভক্তসকলৰ জীৱনৰ লগত যি খেল খেলি আছে সেয়া বাদ দিয়ক। আপোনালোকে তেওঁলোকৰো কল্যাণ কৰাওক আৰু নিজৰ বুজাৰ পৰা মুক্ত হৈ আপোনালোকে নিজৰ কল্যাণো কৰাব পাৰে। হয়, বহুত ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।